নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ৰেলৱে বৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সতীশ কুমাৰ। ৰেলৱে বৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে সতীশ কুমাৰক নিযুক্তি দিয়া হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ICCৰ পুৰুষ চেম্পিয়ন ট্ৰফি 2025 চনৰ অফিচিয়েল গীতটো কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি জিতো বাজি খেলকে। ICC পুৰুষ চেম্পিয়নছ ট্ৰফি 2025 চনৰ অফিচিয়েল গীতটো হ'ল জিতো বাজি খেলকে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জনজাতীয় সাংস্কৃতিক সমাগম 2025 কোন চহৰত অনুষ্ঠিত হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি প্ৰয়াগৰাজ। জনজাতীয় সাংস্কৃতিক সমাগম 2025 প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত কোনটো দলে পুৰুষ কাবাডীত স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব উত্তৰ প্ৰদেশ। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত উত্তৰ প্ৰদেশৰ পুৰুষ কাবাডী দলে স্বৰ্ণ পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত 50 মিটাৰ ৰাইফলৰ 3 পজিশ্যন ইভেণ্টত কোনে স্বৰ্ণ পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নীৰজ কুমাৰ। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত 50 মিটাৰ ৰাইফলৰ 3 পজিশ্যন ইভেণ্টত নীৰজ কুমাৰে স্বৰ্ণ পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰৰ পৰা ভাৰতে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2012 চন। 2012 চনৰ পৰা ভাৰতে ক্ৰীড়া দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পঞ্জাৱত শস্য চপোৱাৰ উৎসৱক কি বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি বৈশাখী। পঞ্জাৱত শস্য চপোৱাৰ উৎসৱক বৈশাখী বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন আয়োগ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি মাদ্ৰাছ অধিৱেশন। মাদ্ৰাছ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন আয়োগ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তুগলক বংশৰ পিছত কোনটো বংশই শাসন কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চৈয়দ বংশ। তুগলক বংশৰ পিছত চৈয়দ বংশই শাসন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন ৰাজ্যত লোকসভাৰ আটাইতকৈ বেছি সদস্য আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত লোকসভাৰ আটাইতকৈ বেছি সদস্য আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ পৰা কিমানজন সদস্য লোকসভালৈ নিৰ্বাচিত হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 14 জন। অসমৰ পৰা মুঠ 14 জন সদস্য লোকসভালৈ নিৰ্বাচিত হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো অনুচ্ছেদৰ অধীনত প্ৰস্তাৱনা সংশোধন কৰিব পাৰি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 368 নং অনুচ্ছেদ। 368 নং অনুচ্ছেদৰ দ্বাৰা প্ৰস্তাৱনা সংশোধন কৰিব পাৰি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰঙীন চিনেমা কোনখন?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভাইটি। প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম হ'ল ভাইটি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1992 চনত। 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ বাণীকান্ত কাকতি। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখন ডক্টৰ বাণীকান্ত কাকতিদেৱে লিখিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি সুব্ৰমণিয়ম জয়শংকৰ। বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনৰ নাম হ'ল সুব্ৰমণিয়ম জয়শংকৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আশীৰ্বাদৰ ৰং উপন্যাসখন কোনে লিখিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অৰুণ শৰ্মা। আশীৰ্বাদৰ ৰং উপন্যাসখন অৰুণ শৰ্মাই লিখিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল চিলাৰায়ৰ প্ৰকৃত নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ শুক্লধ্বজ। চিলাৰায়ৰ প্ৰকৃত নাম শুক্লধ্বজ। আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল সুগন্ধি পখিলাৰ কবি হিচাপে কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি হিচাপে হীৰেণ ভট্টাচাৰ্যক জনা যায়। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।